বৰষুণৰ বতৰ, সেইবাবে মই ভাবিলোঁ আজি কাবুলী বুট আৰু 2-1টা আমাৰ ক'লা সৰু সেই দেশী বুটটো আছে আৰু এটা পিঁয়াজ 4ফাল কৰি এনেকৈ বইল হ'ব দি দিছোঁ আৰু লগতে 3টা আলু কাটি এনেকৈ বইল হ'ব দি দিছোঁ। মই কিন্তু নিমখটো একেলগে দি দিছোঁ দেই, কিন্তু হালধি দিয়া নাই। মই কুকাৰত হালধি দিলে বেয়া পাওঁ, কুকাৰটো লেতেৰা হৈ যায়। গতিকে মই হালধি এতিয়া এইখিনিতে ভাজি দিম। এতিয়া এই তেলত এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি দিলোঁ আৰু এটা কেঁচা জলকীয়া দিছোঁ। মই এটাই জলকীয়া দিছোঁ কাৰণ এইফালে আদা নহৰুৰ লগত মই 3টা শুকান জলকীয়া পিচি থৈ দিছোঁ। গতিকে এটা ডাঙৰ চাইজৰ পিঁয়াজ ভাজি লৈ তাতে এটা ডাঙৰ চাইজৰ বিলাহী ডাঙৰ ডাঙৰকৈ কাটি দি দিছোঁ। কেতিয়াবা ডাঙৰ ডাঙৰকৈ বিলাহী কাটি দিলে বিলাহী গলি নগ'লেও ভাল লাগে, কেতিয়াবা দুখুৰা হৈ থাকিলেও খাই বহুত ভাল লাগে। গতিকে মই আজি বিলাহীখিনি গলি যাবলৈ নিদিলোঁ, গতিকে তাতেই মই দি দিলোঁ বইল কৰি ৰখা ঘুগুনিখিনি। এতিয়া মই আদা নহৰুৰ পেষ্টখিনি কৈছিলোঁ যে সেইটো দি দিছোঁ, দি অকল জিৰা গুড়ি আৰু গৰম মছলাৰ এচামুচ দি কিছু সময় ঢাকনি লগাই দি দিছোঁ। মই কিন্তু এইখিনি একেবাৰে ভাঙি দিয়া নাই, লাৰি চাৰি থাকোঁতে যিখিনি ভাঙি গৈছে আৰু পানীও বেছি দি দিয়া নাই। যিখিনি বইল হ'ব দিওঁতে পানী আছিলে সেইখিনিয়ে ৰাখি দি দিছোঁ। এতিয়া দেখিছে কেনেকুৱা এটা ধুনীয়া গ্ৰেভি হৈছে, খাবলৈও ইমান ধুনীয়া হৈছিলে। ঠাণ্ডা বতৰৰ আজিৰ এই ৰাতিপুৱাৰ টেষ্টি খানাটো খাই খুব ভাল পালোঁ। ল'ৰা ছোৱালীহঁতে ক'লে মাংস বনোৱা দিলাহে, গতিকে বৰ ভাল পালে আৰু সিহঁতে। গতিকে এনেকৈ মাজে মাজে বনাই খাই ভাল লাগে আৰু, নে কি কয়?